मेघालय और असम के बीच सीमा विवाद को सुलझाने को लेकर असम सरकार ने आज सर्वदलीय बैठक बुलाई। बैठक में दोनों राज्यों के बीच विवादित 6 जगहों को लेकर चर्चा की गई। असम सरकार ने गिव एंड टेक पॉलिसी के तहत सभी दलों से विवाद को सुलझाने को लेकर सुझाव मांगा। बैठक में राज्य सरकार द्वारा गठित तीनों क्षेत्रीय कमेटियों की रिपोर्ट पर चर्चा की गई। वहीं बैठक के बाद मीडिया को संबोधित करते हुए नेता प्रतिपक्ष देवव्रत सैकिया ने कहा कि सरकार ने जो प्रस्ताव दिया है उससे कांग्रेस पूरी तरह असहमत नहीं है। उन्होंने इस विषय को विधानसभा में चर्चा कराए जाने की मांग करते हुए विशेष सत्र बुलाने की भी मांग की। मेघालयर 12টা অঞ্চলত সীমা বিবাদ আছে বুলি তেখেতে উল্লেখ কৰিছে। ইয়াৰে 6টা অঞ্চলৰ বাবে এৰা ধৰাৰ মনোভাৱেৰে আজি যিমানখিনি অঞ্চলত বিবাদ আছে তাৰ আধা আমাৰ মেঘালয় ৰাখিব, আধা আমি ৰাখিম আৰু ঠিক তেনেধৰণৰে সেই অঞ্চলসমূহৰ গাঁও কিছুমান মেঘালয় আৰু আমাৰ হাতত থকা গাঁও কিছুমান আমি ৰাখিম আৰু কিছুমান গাঁও আমি মেঘালয়ক দি দিম। এনেকুৱা ধৰণৰ এটা প্ৰস্তাৱ আজি অসম চৰকাৰৰ ফালৰ পৰা প্ৰেৰণ কৰিছিল। আমি এই প্ৰস্তাৱত সহমত হোৱা নাই, যিহেতু অসম বিধানসভাত এই বিষয়ত আলোচনা হোৱাৰ প্ৰয়োজন আছে বুলি ভাবোঁ। আৰু আমাৰ অসমৰ প্ৰকৃততে ইয়াৰ পূৰ্বেও জাষ্টিছ চন্দ্ৰচূড় কমিটি অসম মেঘালয় সীমা বিবাদৰ বাবে গঠন হৈছিল। তাৰপিছত ছাৰ্ভে অফ ইণ্ডিয়াৰ যোগেদিও দুইখন ৰাজ্যৰ মেপ ভেৰিফাই কৰি চিহ্নিত কৰাৰ ব্যৱস্থা কৰা হৈছিল। এই দুইটা প্ৰক্ৰিয়াতে সেই সময়ত মেঘালয় চৰকাৰে আমাক সহযোগিতা আগবঢ়োৱা নাই, কেন্দ্ৰ চৰকাৰক সহযোগিতা আগবঢ়োৱা নাই। এতিয়া এৰাধৰা কৰাৰ নামত যদি আমি এনেকৈ অসমৰ ভূমি এৰি দিবলৈ হয়, এই বিষয়টো আৰু অধিক আলোচনা হোৱা প্ৰয়োজন। অঞ্চলবিলাকত তেখেতসকলে আনকি 2011 চনৰ সেন্সাছতো কিছুমান অঞ্চল ক্লেইম কৰিছে, সেইবিলাক অঞ্চলো দি দিয়াৰ কথা আহিছে। সেই গতিকে আমি এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ লগত সহমৰ্মিতা প্ৰকাশ কৰিব পৰা নাই। আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ আৰু এই বিষয়টোলৈ বিধানসভাত আৰু আলোচনা কৰাৰ পিছতহে এটা সিদ্ধান্ত দিবলৈ আমি আজি আমাৰ বক্তব্য ৰাখি আহিছোঁ। वहीं पश्चिम गुवाहाटी के विधायक तथा अगपा के वरिष्ठ नेता रमेंद्र नारायण कलिता ने कहा है कि 6 में से विवादित 3 स्थानों का कुछ हिस्सा असम सरकार छोड़ने के लिए राजी हुई है। এইটো এটা দীৰ্ঘদিনীয়া সমস্যা আৰু এই সমস্যাটো আমাৰ বিগত 50 বছৰত 50টা তেনেধৰণৰ হাই লেভেল আলোচনা অনুষ্ঠিত হৈছিল আৰু প্ৰত্যেকবাৰতে এইটো অমীমাংসিত অৱস্থাত ৰৈ গৈছিল। কিন্তু মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিশেষভাৱে ইতিমধ্যে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগতো আলোচনা কেইবাবাৰো অনুষ্ঠিত কৰিছে আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে 3টা কমিটি গঠনো কৰি দিছিল আৰু সেই কমিটিয়ে বিশেষভাৱে কামৰূপ মেট্ৰ' আৰু কাছাৰত সেই কমিটিয়ে যুটীয়াভাৱে পৰিদৰ্শন কৰি বিশেষভাৱে আমাৰ যিখিনি অঞ্চল ডিছপুটেড অঞ্চল আছিল সেই অঞ্চলখিনি বিশেষভাৱে কিছু অংশ এতিয়া মেঘালয়ক এৰি দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ সেই এৰিয়াবিলাক আমি জানো যে প্ৰায় মেঘালয় ৰাজ্যৰ অধীনতে আছিল, কিন্তু বিশেষ কাৰণত সেই অঞ্চলবিলাকৰ বিভিন্ন ক্ষেত্ৰত আমাৰ কেতিয়াবা তেনেকুৱা ধৰণৰ ডিস্পিউট চলি আহিছিল। গতিকে আজি এটা মীমাংসাৰ পথত উপনীত হোৱা গৈছে। মই আশা ৰাখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত আমাৰ যিটো দীৰ্ঘদিনীয়া সীমা সমস্যা, এই সমস্যাটো নিশ্চয় অতি শীঘ্ৰে সমাধান হ'ব। পিলিং কাটাৰ কিছু অংশ, একেবাৰে গোটেই অংশ নহয়, কিছু অংশ আৰু মোৰো পশ্চিম গুৱাহাটী সমষ্টিৰ বাখলাপাৰা এটা সৰু অঞ্চল আৰু লগতে আমাৰ লাংপিৰো এটা কিছু অংশ তেনেকৈ এৰি দিয়াৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হৈছে, যিটো বিশেষভাৱে আমাৰ মেঘালয়ৰ অধীনতে আছিল আৰু সেইখিনিও আমি বিশেষভাৱে আমাৰ সমষ্টিত আৰু যিকেইটা অঞ্চল বিশেষভাৱে ডিস্পিউটেড আছিল সেই ডিস্পিউটেড 12টা অঞ্চলৰ ইতিমধ্যে 6টা অঞ্চলৰ ইতিমধ্যে মীমাংসা হৈছে। मानकाचर के विधायक तथा एआईडीएफ के सांगठनिक महासचिव अमीनुल इस्लाम ने सरकार के इस पहल का स्वागत किया है। उन्होंने कहा है कि समझौते में जो क्लॉज लाए गए हैं उससे दोनों राज्यों के बीच विवाद का स्थायी समाधान का रास्ता जो है प्रशस्त होगा। फिर भी पार्टी इस विषय को लेकर विधानसभा में चर्चा कराने की मांग करती है।
যিবিলাক বাৰে বাৰে তেখেতসকলে সীমা উলংঘা কৰে আৰু ষ্টেটাছ কো দিয়ে, সেই ষ্টেটাছ কোৰ ফলত সেই মাটিখিনি তেখেতসকলে হৈ যায়। তো এনেকুৱা কৰিছে, কিন্তু এতিয়া ওৱান্স ফৰ অল এটা ছেটেলমেণ্টত যাবৰ কাৰণে গভৰ্ণমেণ্টে চেষ্টা কৰিছে। মই দেখিছোঁ যে এই প্ৰক্ৰিয়াটো, এই প্ৰচেছটো ভাল, কাৰণ আমাৰ আন্তঃৰাজ্য সীমা অকল এই আমাৰ অসম মেঘালয়ৰ লগত নহয়, অসম নাগালেণ্ড, অসম মণিপুৰ কম বাৰু, মিজোৰাম, অসম নাগালেণ্ড, অসম অৰুণাচল প্ৰদেশ এইবিলাক আছে। এইবিলাক যদি ওৱান্স ফৰ অল ছেটেল কৰা নাযায়, আৰ্টিকেল 263 প্ৰভিজন দিয়া আছে যে কমিশ্যনৰ মাধ্যমত এইবিলাক আলোচনা কৰি সমাধান কৰিব লাগে, আৰু সেনেকুৱা ব্যৱস্থা আমি কৈছোঁ। আৰু আমি এটা ডিমাণ্ড কৰিছোঁ যে আমাৰ এছেম্বলিত এইটো এটা ডিছকাশ্যন হ'ব লাগে। এছেম্বলিত ডিছকাশ্যন হৈ অকল 5জন বা 6জনকৈ বিৰোধী দলৰ নেতা মাতি এইটো সমাধান নাহিব, এইটো এটা কৰিব লাগে। কিন্তু এটা পইণ্ট মোৰ ভাল লাগিছে যে যিখিনি সীমা এতিয়া 6টা ছল্ভ কৰিব গৈ আছে, তাৰ বাহিৰে তেখেতসকলে মেঘালয় আৰু কোনোদিন কোনো সীমা নতুনকৈ দাবী কৰিব নোৱাৰিব। এই ক্লজটো এই এগ্ৰিমেণ্টত কৰিব গৈ আছে, সেইটোক আমি সমৰ্থন কৰিছোঁ আৰু এই প্ৰক্ৰিয়াটোত আমি ভাল পাইছোঁ। লাম্পিৰ কিছু অঞ্চল আছে, জিয়াজিঙৰ কিছু অঞ্চল আছে, আমাৰ এই যিটো পিলিংকাটা অঞ্চলটো আমি পাইছোঁ, খানাপাৰা অঞ্চলটো ভাগ কৰা হৈছে, তাত তেখেতসকলে 0.16 কিলোমিটাৰ পাইছে, আমি 0.24 কিলোমিটাৰ আমি পাইছোঁ। এনেকুৱা ধৰণৰ বিভিন্ন ঠাইত আছে, গোটেইখিনি মনত নাই, ডকুমেণ্টছবিলাক চালে ক'ব পাৰিম। কিন্তু দেখিছোঁ যে মানে মাজে এটা এমিকেবল ছেটেলমেণ্টৰ ব্যৱস্থা কৰিছে। মই ভাবোঁ যে আমাৰ যদি সীমা বিবাদ নকৰে, ওৱান্স ফৰ অল ফাইনেল নকৰে, দিনে দিনে আহি থাকিব, আমি বিগ ব্ৰাদাৰ এটিটিউড লৈ মাটি এৰি দি থাকিব লাগিব। तो बैठक में शामिल एक सदस्यों की प्रतिक्रिया आ रही है। मंत्री रनोज पेगू ने कहा है कि 6 विवादित क्षेत्र के समाधान का रास्ता प्रशस्त हुआ है। আলোচনাৰ জৰিয়তে 12টা ঠাইত আমাৰ যি ডিসপিউট আছিল, ক্লেইম কাউণ্টাৰ ক্লেইম আছিল, সেই 12টা পইণ্ট চিহ্নিত কৰি আলোচনা অনুষ্ঠিত হৈছিলে। আৰু সেই আলোচনাৰ প্ৰক্ৰিয়াত এটা খুব সুফল লাভ কৰা হৈছে। সেইটো হ'ল যে 6টা ঠাইত ইয়াৰ এটা মীমাংসা ওলাইছে, আৰু সেই কথাখিনি আজি সকলোবিলাক ৰাজনৈতিক দলক অৱগত কৰোৱাৰ কাৰণে অসম বিধানসভাত যিসমূহ ৰাজনৈতিক দলৰ প্ৰতিনিধিত্ব আছে, সেই ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিক আমন্ত্ৰণ জনাই এক সৰ্বদলীয় বৈঠক কৰা হয়। যি 6টা স্থান মূলতঃ আমাৰ হাহিং, পিলিংকাটা আৰু তাৰপাছত গিজাং, পকলাপাৰা, এই অঞ্চল যি 6টা অঞ্চল আছে, 6টা অঞ্চলত কেনেকুৱা ধৰণে এটা বুজাবুজি হৈছে সেই কথাখিনি আজি তেওঁলোকক অৱগত কৰোৱা হয়। আৰু বাকী 6টা ডিসপিউটেড প্লেচ য'ত আমাৰ কোনো মীমাংসা হোৱা নাই কিন্তু আলোচনা চলি আছে, আমি খুবেই আশাবাদী সেইখিনিতো আলোচনা এটা মীমাংসা এটা হ'ব। আমাৰ প্ৰশাসনিক সুবিধা ক'ত কেনেকৈ আছে, তাত সীমান্তৱৰ্তী গাঁৱৰ ৰাইজ তেওঁলোকে ক'ত থাকিব তেওঁলোকে বিচাৰে, এই কথাবিলাকৰ ওপৰতে গুৰুত্ব দি এটা সমিলমিলভাৱে এটা সমাধান কৰিব বিচৰা হৈছে। ইয়াত কোনো জয় পৰাজয় বা কিবা পালোঁ নাপালোঁ এইটো নাই, কিন্তু অসম ইয়াৰ পৰা খুব সাংঘাতিক ধৰণে উপকৃত হ'ব।